আজি যেহেতু ইম্পর্টেন্ট কোয়েশ্চন আনসার দেখুন থার্ড সেমিস্টাৰৰ যেটো এডুকেশন সাবজেক্ট আছে এডুকেশন ম্যানেজমেন্ট যেটো সেকেন্ড পেপার আর অসমীয়া যেটো সাবজেক্ট আছে অসমীয়া চৈতিকল পৰা উপন্যাস এই দুটা সাবজেক্টৰ তোমালোকৰ যেটো যোৱা বৰ্গৰ কোয়েশ্চন পেপার আছে সেই কোয়েশ্চন পেপারটো তোমালোকৰ সলিউশন কৰি দেখুৱাম আৰু যোৱা বৰ্গৰ কোয়েশ্চনৰ পৰা তোমালোকৰ কোনটো ইম্পর্টেন্ট হয় এই বৰ্গৰ কাৰণে যেটো অহা 3 ডিসেম্বৰ যেটো বা কালি তোমালোকৰ এক্সাম আছে তো কোনটো ইম্পর্টেন্ট হয় তাৰ কাৰণে তোমালোকৰ কোয়েশ্চন দুটা লৈ আহিছো তো দুটা কোয়েশ্চন পেপারটো তোমালোকে চোৱা তো প্ৰথমত দিয়া আছো যে যিসকল ছাত্ৰ ছাত্ৰী এডুকেশ্যন লৈছে তো এডুকেশ্যন যেটো এডুকেশ্যন মেনেজমেন্ট আছে সেইটো তোমালোকক দেখুৱাম তাৰ পিছত দেখুৱাম যে যিসকল ছাত্ৰ ছাত্ৰী এছামিছ আছে যে অসমীয়া চৈতিকল পৰা উপনা এইটো পিছত দিম তো প্ৰথমত এডুকেশ্যন মেনেজমেন্টটো চোৱা তো প্ৰথমত যেটো এডুকেশ্যন দেখুৱাম তো তোমালোকে যেতিয়া দেখিবলৈ পাইছা যে 2024 এইটো 2024 বৰ্ষৰ যেটো আছিল যে এডুকেশ্যন তো পেপার কোডটো এইটো দিয়া আছে কিন্তু এই বৰ্ষ তোমালোকে এইটো পেপার কোডটো নহয় তোমালোকে পেপার কোডটো চেঞ্জ হ'ব আৰু এইটো যেটো এডুকেশ্যন মেনেজমেন্ট দিয়া আছে তোমালোকে সেম সাবজেক্ট নামটো তোমালোকে এডুকেশ্যন মেনেজমেন্ট যেটো এইটো যোৱা বৰ্ষৰ এইটো কিমান মাৰ্কছৰ 80 মাৰ্কছৰ এক্সাম হৈছিল যেটো এইটো সিবিএসই আছিল তাৰ কাৰণে এইটো 80 মাৰ্কছৰ হৈছিল কিন্তু তোমালোকৰ এইটো 60 মাৰ্কৰ এক্সাম হ'ব আৰু টাইমটো 3 আৱাৰ্ছ আছিল কিন্তু তোমালোকৰ এই বৰ্ষত 2.5 ঘন্টা দিয়া থাকিব তো তোমালোকৰ ফুল মার্কস কিমান 60 মার্কৰ হ'ব আৰু টাইম দিয়া থাকিব 2.5 ঘন্টা তো তাৰ পিছত দেখা কেনেটা প্ৰশ্ন আহিছিল তো আনসার দা ফলোইং কোয়েশ্চন 1 into 10 equal 10 তো এক নম্বৰ প্ৰশ্ন 10টা আহিছিল যোৱা বৰ্ষৰ যেহেতু তোমালোকৰ এই বৰ্ষত 1 মাৰ্কৰ 8টা আহিব টোটাল 8 মাৰ্কৰ তো তলৰ প্ৰশ্ন আমাৰ উত্তৰ দিয়া তো এক নম্বৰ প্ৰশ্ন কেনেটা আছিল যে প্ৰথমটো আছিল 140 আৰু ওপৰৰ বুদ্ধাংকৰ ভিতৰত কোন ধৰণৰ শিক্ষাৰ্থী অন্তৰ্ভুক্ত হয় তাৰ পিছত বি নম্বৰটো আছে ইউজিসিৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত এইটো নিউ দিল্লী তাৰ পিছত দিয়া তোমালোকৰ SWOT ৰ সম্পূৰ্ণ আখৰটো লিখা তাৰ পিছত দিয়া তোমালোকৰ NCERT ৰ যিকোনো এটা উদ্দেশ্য উল্লেখ কৰা তাৰ পিছত দিয়া আছে তোমালোকৰ ই নম্বৰটো এফ নম্বৰটো হয় মানৱ সম্পদ মানে কি তাৰ পিছত দিয়া তোমালোকৰ জি নম্বৰ প্ৰতিষ্ঠানিক পৰিকল্পনা সংজ্ঞা দিয়া এইচ নম্বৰটো দিয়া আছে পাঠ্যক্ৰমিক কাৰ্যসূচী সংগঠনত থকা এটা অসুবিধা উল্লেখ কৰা তাৰ পিছত দিয়া তোমালোকৰ যে সমগ্ৰ গুণগত ব্যৱস্থাপনা এটা উপাদান উল্লেখ কৰা আৰু শ্ৰেণীকোঠা ব্যৱস্থা যিকোনো এটা কৌশল উল্লেখ কৰা তো তোমালোকৰ 10টা প্ৰশ্ন আজি দিয়া আছে যেহেতু তোমালোক এক নম্বৰ প্ৰশ্ন তো 10টা তোমালোক শিকিবা 10টা তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ অহাবৰ্গৰ কাৰণে যেহেতু তোমালোকৰ এক নম্বৰ প্ৰশ্ন 8টা দিয়া থাকিব তো তোমালোকে ইয়াৰ এনসাৰটো তোমালোকে চাই লোৱা মই এনসাৰটো দি আছো তো তোমালোকে এই এক নম্বৰ প্ৰশ্নৰ এনসাৰটো তোমালোকে চোৱা তাৰপিছত আহা যে তাৰপিছত 2 নম্বৰত কি আহিছে যে এনসাৰ দা ফলোইং কোয়েশ্চন ইন ব্রিফ যে তলৰ প্ৰশ্ন নম্বৰ সমগ্ৰ উত্তৰ লিখা তো 2 into 5 equal 10 so 2 নম্বৰ প্ৰশ্ন 5টা লিখিবলৈ আহিছিল যেটো যোৱা বৰ্গৰ কোয়েশ্চন পেপাৰ আহিছিল তো কিন্তু এই বৰ্গত তোমালোকৰ যেটো এডুকেশ্যন মেনেজমেন্ট যেটো এক্সাম দিবা তো এই এক্সামত যেটো তোমালোকৰ 2 মাৰ্কৰ 6টা আহিব টোটাল 12 মাৰ্কৰ আহিব তো তোমালোকৰ 6টা প্ৰশ্ন লিখিবলৈ লাগিব তো যেটো 8টা মান প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো 6টা প্ৰশ্ন লিখিব লাগিব তো যোৱা বৰ্গত কোনটা আহিছিল যে এই নম্বৰটো যে শৈক্ষিক ব্যৱস্থাপনাৰ যিকোনো দুটা প্ৰকৃতি উল্লেখ কৰা বি নম্বৰটো আছে যে হস্তক্ষেপ নীতিৰ শৈক্ষিক ব্যৱস্থাপনা কি তাৰ পিছত দিয়া সি নম্বৰটো বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিকোনো দুটা কাৰ্য লিখা বাজেট কি আৰু তোমালোকৰ হেকৰ 5 নম্বৰটো আছে প্ৰতিষ্ঠানিক পৰিকল্পনাৰ কিয় গুৰুত্বপূৰ্ণ তো এই পাঁচটা প্ৰশ্ন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে এইটো শিকিবাই যে পাঁচটা যে মোস্ট ইম্পৰ্টেন্ট আছে বাজেট কি বাজেট কাক বলে এই প্ৰশ্নটো আহিবলৈ বহুত চান্স আছে তেতিয়া এই 5 নম্বৰী প্ৰশ্ন সৰি তোমালোকে 2 নম্বৰ প্ৰশ্ন উত্তৰখিনি তোমালোকে চাই লোৱা তো মই 2 নম্বৰ উত্তৰৰ কোয়েশ্চনৰ এনসাৰটো তোমালোকে দি আছো তোমালোকে 2 নম্বৰৰ এনসাৰটো চাই লোৱা
তাৰপিছত দেখা আছে 3 নম্বৰত কেনে দিছিল 3 এনসার এনি 4 অফ দ্য ফলোইং কোশ্চেন যে 5 * 4 = 22 5 মাৰ্কৰ চাৰিটাই আহিছিল কিন্তু এই বৰ্গ তোমালোকৰ 5 মাৰ্কৰ ঠিক কেনেদৰে থাকিব 5 মাৰ্কৰ চাৰিটাই লিখিবলৈ আহিব যে তলত দিয়া প্ৰশ্নৰ যিকোনো চাৰিটা উত্তৰ লিখা তোমালোকৰ পাঁচটা আহিব যে 1 নম্বৰটো আহিছিল যে শৈক্ষিক ব্যৱস্থাপনাৰ নীতিমালাৰ বিষয় লিখা শৈক্ষিক পৰিকল্পনাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা মানৱ সম্পদ বিকাশৰ মন্ত্ৰণালয়ৰ উদ্দেশ্যৰ বিষয় লিখা তাৰপিছত দিছে কেন্দ্ৰবিত্ত আৰু বিকেন্দ্ৰিত শৈক্ষিক ব্যৱস্থাৰ মাজৰ পাৰ্থক্য আলোচনা কৰা NCERT কাৰ্য আলোচনা কৰা তাৰপিছত আছে বিদ্যালয় সমন্বয় নীতিমালাৰ বিষয়ে আলোচনা কৰা তো এই সৰ্বমুঠ তোমালোকৰ 6টা প্ৰশ্ন দিয়া আছে 6টাৰ ভিতৰত যিকোনো তোমালোকে 4টা লিখিব লাগিছিল তো কিন্তু এই বৰ্গত তোমালোকৰ 6টা প্ৰশ্ন দিয়া থাকিব তোমালোকৰ যিকোনো 4টা লিখিব লাগিব তো তোমালোকৰ 6টা প্ৰশ্ন শিকি যাবা 6টাই তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোকৰ অহা এক্সামিনেশ্যন কাৰণে কালি এক্সামিনেশ্যন তাৰপিছত দেখা যায় 4 নম্বৰত কেনে দিয়া আছে তো 4 নম্বৰত দিয়া আছে যে তোমালোকৰ কেইটা প্ৰশ্ন তোমালোকৰ 4 নম্বৰত তোমালোকৰ ইয়াত যেটো যোৱা বৰ্গৰ প্ৰশ্ন কাগজত দিয়া আছে 4টা প্ৰশ্ন যে টোটাল 40 মাৰ্কৰ কিন্তু এই বৰ্গত তোমালোকৰ 10 মাৰ্কৰ দুটা লিখিব লাগিব 20 মাৰ্কছত তো 10 নম্বৰ প্ৰশ্নৰ কাৰণে কিবা শৈক্ষিক ব্যৱস্থাপনা কি শৈক্ষিক ব্যৱস্থাপনা পৰিসৰ সম্পৰ্কে আলোচনা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো হয়তো শিকিবা তাৰপিছত শিকিবা যে তোমালোকে শৈক্ষিক প্ৰতিষ্ঠান শিক্ষক কাৰ্যালয় আৰু ভূমিকা সম্পৰ্কে আলোচনা কৰা তাৰপিছত যেহেতু দিয়া আছে সহপাঠ্যক্ৰম কাৰ্যসূচী কি সহপাঠ্যক্ৰম কাৰ্য গুৰুত্ব আলোচনা কৰা তো এইবিলাক তোমাৰ শিকি যাবা এইবিলাক আছিল তাৰপিছত শেষতে যে শৈক্ষিক ভিত্তিৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে আলোচনা কৰা এইবিলাক প্ৰশ্ন যেহেতু তোমালোকৰ 10 নম্বৰ প্ৰশ্ন আহিবলৈ বহুত চান্স আছে 10 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক শিকিবা তো তোমালোকে 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নৰ এনসাৰ কিনে তোমালোকে চাই লবা তোমালোকে এইটো তোমালোকে চাই যাবা যেহেতু তোমালোকৰ কালি এক্সাম আছে আৰু তোমালোকৰ যেহেতু ইয়াত 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা নহলে এই কোশ্চেন তো তোমালোকে পিডিএফ টো সহকাৰে দিয়া আছে লিংকত তো তাৰ পৰা তোমালোকে চাব পাৰা তো এতিয়া যিসকলে মেজৰ এছামিছ লৈছে মেজৰটো লোৱা মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলে চোৱা তো এতিয়া আহা যে এছামিজটো হল যে তোমালোকৰ যেহেতু সাবজেক্টৰ নাম দিছে অসমীয়া চুটি গল্প আৰু উপন্যাস এছামিজ যেহেতু তোমালোক দেখিবলৈ পাইছা তাৰপিছত যেহেতু 2023 বৰ্ষৰ যেটো কোশ্চেন পেপাৰ সেইটো তোমালোক সলিউশন কৰি দিম আৰু তোমালোকৰ কোনটা ইম্পৰ্টেন্ট সেইটো চোৱা যেটো অসমীয়া চুটি গল্পৰ উপন্যাস আছে 2023 বৰ্ষৰ যেটো আছে সেইটো যেটো ফুল মাৰ্কস 80 মাৰ্কস দিয়া আছে আৰু টাইম 3 আৱাৰ্স কিন্তু তোমালোকৰ এই বৰ্ষত তোমালোকৰ 60 মাৰ্কৰ এক্সাম দিব লাগিব আৰু টাইম কিমান থাকিব তোমালোকৰ টাইমটো 2.5 ঘণ্টা থাকিব তো 1 নম্বৰ প্ৰশ্ন কেইটা আছিল 1 * 10 = 10 তোমালোকে 1 নম্বৰ প্ৰশ্ন 10টা আহিছিল 23 বৰ্ষৰ যেটো কোশ্চেন পেপাৰ আছিল তো কিন্তু এই বৰ্ষত তোমালোকৰ কেইটা আহিব 1 * 8 = 8 তোমালোকৰ 8টা আহিব তো কেনেদৰে বলছে অসমীয়া চুটি গল্পৰ জনক কোন ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ময়না গল্প সংকলনৰ গল্পকাৰৰ জনৰ নাম কি আছিল সুধৰ্মৰ উপন্যাসৰ ৰচয়িতা কোন আছিল জীৱনৰ বাটত উপন্যাসৰ উপন্যাসিকৰ জনৰ নাম লিখা হিমন বৰগোহাঁইয়ে ৰচিত কোন উপন্যাসৰ নাম লিখা তো এইবিলাক প্ৰশ্ন আহিছিল তাৰপিছত দিয়া আছে তোমালোকৰ এইবিলাক 1 নম্বৰ প্ৰশ্ন আছিল যে 1 নম্বৰ প্ৰশ্ন তোমালোকে শিকিবা যে বৰদেউ গল্পৰ এটা চৰিত্ৰ ৰাজেশ্বৰীৰ গৰিকীয়ৰ নাম কি তো তোমালোকে এইবিলাক চাই লবা তো তোমালোকে ইয়াৰ এনসাৰটো তোমালোকক দি আছো তো তোমালোকে ইয়াৰ এনসাৰটো চাই লোৱা যেটো অসমীয়া চুটি গল্পৰ উপন্যাস আছে 3rd সেমিস্টাৰৰ যেটো 2 নম্বৰ পেপাৰ আছে তো ইয়াৰ এনসাৰটো তোমালোকে চোৱা তো 1 নম্বৰ প্ৰশ্নৰ খিনিৰ এনসাৰটো উত্তৰ বা চোৱা তাৰপিছত দেখা আছে 2 নম্বৰ কেনে আছিল যে চমুত্তৰ লিখা 25 = 10 তো তোমালোকৰ 2 নম্বৰ প্ৰশ্ন 2023 বৰ্ষত যেটো 2 নম্বৰ 5টা লিখিবলৈ আহিছিল কিন্তু এই বৰ্ষত তোমালোকৰ কেইটা থাকিব যে তোমালোকৰ 2 মাৰ্কৰ 6টা প্ৰশ্ন লিখিব লাগিব টোটাল 12 মাৰ্কৰ তো কেনেদৰে আছে অসমীয়া চুটি গল্পৰ বিকাশে অৰিহণা যোগোৱা আৱাসন কাকত প্ৰকাশিত দুটা গল্পৰ নাম লিখা তাৰপিছত আছে সৌৰভ চলিহাৰ দুখন গল্প সংকলনৰ নাম লিখা যেহেতু প্ৰিভিউ যিবিলাক কোশ্চেন আছে ইয়াৰ পৰা যেহেতু তোমালোকৰ কমন আহে তো তাৰ কাৰণে তোমালোকে এইবিলাক শিকিব লাগিব ইয়াৰ পৰা তোমালোকে কমন পাবা তো এই 2 নম্বৰী প্ৰশ্নৰ এনসাৰটো তোমালোকে চোৱা এনসাৰটো মই দি আছো তো তোমালোকে এনসাৰটো ভালদৰে চাই লোৱা তো এনসাৰটো তোমালোকে কোনখিনি হ'ব এইটো তোমালোকে চোৱা
তাৰপিছত আহা যে 3 নম্বৰত কেনে আছিল তলৰ যিকোনো চাৰিটা প্ৰশ্ন উত্তৰ লিখা 5 * 4 = 20 তো 5 মাৰ্কৰ চাৰিটা লিখিবলৈ আহিছে তো ঠিক তেনেকৈ তোমালোকে এইবাৰকৈ 5 মাৰ্কৰ চাৰিটা লিখিব লাগিব টোটেল 20 মাৰ্কছৰ তো 5 নম্বৰৰ কাৰণে কিবা যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য গল্পৰ বিষয়তত্বৰ লিখা তাৰপিছত দিছে নিনা গল্পত থকা বৰ বিলৰ পাৰৰ সৌন্দৰ্যৰ বিৱৰণ দিয়া তোমালোকে সম্পূৰ্ণ চোৱা তো তোমালোকে এইবিলাক আছিল যে 5 নম্বৰ প্ৰশ্ন তো 5 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক ইম্পৰ্টেন্ট হয় তোমালোকে শিকি যাবা যেটো যোৱা বৰ্ষৰ যেটো কোশ্চেন পেপাৰ আছিল এইবিলাক আছিল তো 5 নম্বৰ কাৰণে কিবা তাৰপিছত যে 4 নম্বৰ দি আছে যে তলৰ যিকোনো চাৰিটা প্ৰশ্ন উত্তৰ লিখা 10 * 4 = 18 তো তোমালোকৰ যেটো 10 মাৰ্কৰ চাৰিটা প্ৰশ্ন আহিছিল যেটো 2023 বৰ্ষৰ যেটো কোশ্চেন পেপাৰ আছে কিন্তু এই বৰ্ষত তোমালোকৰ এইটো কিমান মাৰ্কছৰ আহিব 10 মাৰ্কৰ দুটা প্ৰশ্ন লিখিব লাগিব যিকোনো দুটা 20 মাৰ্কছৰ এক্সাম আহিব তো 10 নম্বৰ প্ৰশ্ন এনে এইবিলাক কি অসমীয়া চুটিগল্পৰ ধাৰা সম্পৰ্কে বহুলাই আলোচনা কৰা এইটো ইম্পৰ্টেন্ট হয় তাৰপিছত 2 নম্বৰটো কি দি আছে এইটো তোমালোকে চোৱা তো খ নম্বৰটো এইটো আছে প্ৰশ্ন তাৰপিছত দি আছে আঞ্চলিক উপন্যাসৰ বৈশিষ্ট্যবোৰৰ দোতাল হাতীৰ উৰ্বে খুৱাদ হাওদাত কেনেধৰণে প্ৰকাশ পাইছে লিখা এইটো তোমালোকে শিকিবা তাৰপিছত দি আছে ঘ নম্বৰটো তাৰপিছত দি আছে তোমাৰ ৰাজনীতি নবুজা মানুহ গল্পটোত সৰ্বসাধাৰণ মানুহৰ ঐতিহ্য অৱস্থাৰ যি বিৱৰণ আছে তাৰ আভাস দিয়া তো এইবিলাক শিকিবা এইবিলাক তোমালোকৰ প্ৰশ্ন 10 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট হয় তো এইটো আছিল তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ যেটো অসমীয়া সাবজেক্ট যে তোমালোকৰ 5 নম্বৰ আৰু 10 নম্বৰৰ এই প্ৰশ্নখিনি তোমালোকে চাই লবা তোমালোকে বাহিৰ কৰি লবা যে তোমালোকৰ 10 নম্বৰ আৰু 5 নম্বৰৰ তো তোমালোকৰ পিডিএফ টো তোমালোকৰ দিয়া থাকিব ডেসক্ৰিপচনৰ লিংকত যেটো তোমালোকৰ এইটো কোশ্চেন পেপাৰটো তোমালোকৰ পিডিএফ ডেসক্ৰিপচনত দিয়া থাকিব হেতু ডাউনলোড কৰি লৈ তোমালোকে এইবিলাক চাই যাবা আৰু 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন উত্তৰ যেটো ইয়াতে দিয়া হল তো তাৰ পৰা তোমালোকে চাবা তো এইটো আছিল তোমালোকৰ যেটো থাৰ্ড সেমিষ্টাৰৰ অসমীয়া চুটিগল্পৰ উপন্যাস তো আজিৰ ভিডিওটো মেনে আছিল তো ভিডিওটি একলৈ চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাও